বিজেপি দলৰ কৰ্মীৰ মুখত বিজেপি গো বেক শ্লোগান। খুদ বিজেপিৰ মণ্ডল সভাপতিয়ে অংশ ল'লে প্ৰতিবাদী কাৰ্যসূচীত। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংমুখ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত। দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ ৩৭২টা অনুসূচিত জাতিৰ ভোট চক্ৰান্তৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত জাপি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ৫ নং ৱাৰ্ডৰ মুঠ 1026জন ভোটাৰৰ ৬০০টা ভোট অনুসূচিত জাতিৰ। জিলা প্ৰশাসন তথা বিজেপি নেতা পালি নেতাই চক্ৰান্ত কৰি অনুসূচিত জাতিৰ ৩৭২টা ভোট মিচিং স্বায়ত্তশাসিত পৰিষদৰ বলমামিৰি ৬ নং ৱাৰ্ডত জাপি দিয়াৰ বাবেই ভোট বৰ্জনৰ সিদ্ধান্ত হাতত লয়। পূৰ্বৰ জিলা পৰিষদ আৰু ৫ নং ৱাৰ্ডৰ সদস্য কেইগৰাকী বিজেপি দলৰ পৰাই নিৰ্বাচিত হোৱাৰ পাছতো ৰাজ্যৰ অভিযোগক গুৰুত্ব নিদিয়াৰ অভিযোগ। সামগ্ৰিকভাৱে উন্নয়নৰ মুখ নেদেখা দিচাংমুখ অঞ্চলত পুনৰ এনে এক চৰকাৰী ষড়যন্ত্ৰত ক্ষোভিত হৈছে সাধাৰণ ৰাইজ। ভোট বৰ্জন কৰা কথাটো হ'ল কি অসম চৰকাৰৰ যিটো নীতি আদৰ্শ, যিটো আপোনাৰ ৰাজ্য চৰকাৰে হওক বা অসম চৰকাৰে হওক, ডিমিলিশ্যনৰ যিটো সিদ্ধান্ত তেওঁলোকে লৈছে তাত আমাৰ বিমত নাই, তাত আমাৰ ক'বলগীয়া একো নাই। অসমত ডিমিলিশ্যন কৰিছে, আমাৰ তাত মাত মাতিবলৈ একো নহয়। ডিমিলিশ্যন কৰিছে, ভাল কৰিছে, আমি ভাল পাইছোঁ। কিন্তু কথাটো হ'ল কি শিৱসাগৰ সমষ্টিৰ ভিতৰত দিচাংমুখ পঞ্চায়তটোৰ দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডটো সেইটো হ'ল SC সুৰক্ষিত এটা অঞ্চল। আৰু সেই অঞ্চলটোত আমাৰ SC কেণ্ডিডেট আজি 15টা বছৰলৈকে আজি SC কেণ্ডিডেট ইয়াত ৰিজাৰ্ভেশ্যন বা এইটো হৈ আছে। হৈ থকা অৱস্থাত আজি এই ডিমিলিশ্যনৰ সুবিধাটো লৈ পেলাই SC মানুহ ৩৭২টা ভোট লৈ পেলাই বলমামিৰিত দিছে। বলমামিৰি ৱাৰ্ডটো হ'ল অট'নমাছ কাউন্সিলৰ ৱাৰ্ড। আৰু তাত আমি কেনেকৈ যাম? তাত আমাৰ যাবলগীয়া কি আছে? ইয়াত নিজৰ অধিকাৰ ইয়াত আছে, ঘৰ আছে, বাৰী আছে, মাটি আছে, মেদিপটা মাটি আছে, মানুহে খোৱা বোৱা ইয়াত। আৰু আমি কেনেকৈ বলমা ৱাৰ্ডত গৈ পেলাই আমাৰ নিজৰ অধিকাৰটো আমি আনিবলৈ যাম? নিজৰ অধিকাৰ ইয়াত। নিজৰ অধিকাৰটোৰ কাৰণে আমি কিয় চৰকাৰৰ ওচৰত ইমানখিনি মাত মাতিবলগীয়া হৈছে? আমি পালি নেতাৰ ওচৰত চবৰ ওচৰত ৰাইজক লৈ পেলাই গৈছোঁ যেন চক আমাৰ ৫ নম্বৰ ৱাৰ্ডটো আলিচিগা ৱাৰ্ডটো এনেকুৱা এটা ঘটনা হৈছে। এই ঘটনাটো আপোনালোকে শুনক। আমাৰ কোৱাৰ পিছতো তেওঁলোকে আজি তাৰিখত একো এটা সুবিধাজনক আমাক কৰি নিদিলে। বিজেপি নেতাৰ লগত আপুনি কথা পাতিছিলে? আমি গৈছোঁ, ৰাইজক লৈ পেলাই গৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। চক ডিমিলিশ্যন কৰিছে, ডিমিলিশ্যনৰ কৰাত আমাৰ চৰকাৰৰ ওচৰত একো ক্ষোভ নাই। কিন্তু ডিমিলিশ্যনৰ সুবিধাটো লৈ পেলাই দিচাংমুখ গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ড আছিলে, 10টা ৱাৰ্ডটো কিয় ডিমিলিশ্যন নকৰিলে? অকল আলিচেগা ৱাৰ্ডটো কিয় ডিমিলিশ্যন কৰিলে? আমি তাত প্ৰশ্ন কৰিছোঁ যেন যদি আলিচেগা ৱাৰ্ডটো আপোনালোকে ডিমিলিশ্যন কৰিবলগীয়া আছে, হেয়াৰিং কৰিব লাগিছিলে বা BLO আমাক জনাব লাগিছিলে যেন আপোনালোকৰ ভোটখিনি ইয়াৰ পৰা লৈ যোৱা হৈছে। আমাকতো হেয়াৰিঙৰ এখন কাগজ দিব লাগিব বা আমাক BLO জনাব লাগিব বা জিলা উপায়ুক্ত বা যিজন CO আছিলে তেওঁলোকে আমাক হেয়াৰিঙত মাতিব লাগিছিলে যেন আপোনালোকৰ ৱাৰ্ডটো অলৰেডি 300 ৱাৰ্ডটোত মানুহ বেছি অহাৰ কাৰণে বোলে আমি ইয়াৰ পৰা আপোনালোকৰ 372টা ভোট আমি কাটি লৈ গৈছোঁ। কিন্তু কথাটো হ'ল কি আগত আমাৰ 1032টা ভোট আছিলে, বলমামিৰিত আছিলে 626টা নে 627টা ভোট আছিলে। কিন্তু আজিৰ তাৰিখত এই 372টা ভোট বলমা ৱাৰ্ডলৈ লৈ যোৱাৰ পিছত আলিচিগা ৱাৰ্ডত কিন্তু 726টা ভোটে 626টা ভোটে ইয়াত আছে। এতিয়া যদি কোনোবা আশ্বস্ত কৰে, আশ্বাস দিয়ে, তেতিয়া কি কৰিব? তেতিয়া ভোট বৰ্জনৰ সিদ্ধান্তটো বৰ্জন কৰিব নেকি? চক সেইটো মোৰ ব্যক্তিগত কথা নহয়। ৰাইজ আহিছে, ৰাইজে খুব হৈ আহি ওলাই আহিছে, সেই ৰাইজৰ সিদ্ধান্ত, মোৰ অকলৰ সিদ্ধান্ত নহয়। সেইটো ৰাইজে ভোট বৰ্জন কৰিছে, সেইটো ৰাইজে সিদ্ধান্ত লৈছে। শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে বিধানসভা নিৰ্বাচনতো ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে একাংশ ৰাইজে। আমি শিৱসাগৰ জিলাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ বাসিন্দা অনুসূচিত জাতিৰ সকলো লোকসকলৰ ৩৭২টা ভোট অট'নমাছ কাউন্সিল বলমা মিচিং ৱাৰ্ডলৈ ৬ নম্বৰলৈ ট্ৰেন্সফাৰ কৰি লৈ গ'ল। আমি গম নাপাওঁ, কোনো চৰকাৰী আমোলা বিষয়া বা BDO আহি আমাৰ লগত আলোচনা নকৰিলে। তোমালোকে তাত থাকি ভাল পাবা, ইয়াত থাকি ভাল পাবা, আলোচনা নকৰিলে। তা সত্ত্বেও আমি সকলো বিষয়াৰ দুৱাৰে গ'লোঁ, কিয় আমাক এইখিনি প্ৰতাৰণা কৰিলে? কিন্তু তেওঁলোকৰ মুখৰ পৰা আমি একো উত্তৰ নাপালোঁ। গতিকে আজি আমাৰ সকলো ৰাইজে
ভোট বৰ্জন কাৰ্যসূচী হাতত লৈছে। এইবাৰ আমি পঞ্চায়ত ভোট আমি নিদিওঁ আৰু ইয়াৰ পাছত যদি আমাৰ যিখিনি 372টা ভোট আমাৰ অঞ্চললৈ 5 নং ৱাৰ্ডলৈ যদি ঘূৰি নাহে, অহা বিধানসভা ইলেকশ্যনতো আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। ইয়াৰ দ্বাৰা আপোনালোকৰ দ্বাৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই বাৰ্তা পঠালোঁ। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।